মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 6ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 2 ৰেখা আৰু কোণ এই চেপ্টাৰটোৰ বিষয়ে ডিসকাস কৰিম। এই চেপ্টাৰটোত কি দিছে চোৱা, যেটো চেপ্টাৰটোৰ নামেই ৰেখা আৰু কোণ, বিশেষকৈ চেপ্টাৰটোত আমি ৰেখা আৰু কোণৰ বিষয়ে শিকিম। লগতে বিন্দু কাক কয়, ৰেখা কাক কয়, ৰেখাখণ্ড কাক কয়, ইয়াৰ পিছত কোণ কাক কয়, গোটেইকেইটা আমি পাম এই চেপ্টাৰটোত। গতিকে প্ৰথমে কি দিয়া আছে, বিন্দু কাক কয় আমি জানিব লাগিব। গতিকে চোৱা, ডেফিনেশ্যনটো ইয়াতে মই আন্ডাৰলাইন কৰি দি আছো। বিন্দু কাক কয় যে জোঙা পেন্সিলেৰে বহীপাত এখিলাত স্পৰ্শ কৰিলে সৃষ্টি হোৱা আকৃতি হৈছে বিন্দু। তোমালোকে সংজ্ঞাটো এনেকৈ লিখিবা, বিন্দু কাক কয় যে জোঙা পেন্সিলেৰে বহীপাত এখন বা যিকোনো সমতল পৃষ্ঠত স্পৰ্শ কৰিলে আমি এটা আকৃতি পাম, সেই আকৃতিটোকে বিন্দু বুলি কোৱা হয়। যেনেকৈ ইয়াত চোৱা চিত্ৰ দিয়া আছে, এটা সমতল পৃষ্ঠ দিয়া আছে, এইটো সমতল পৃষ্ঠ, তাত এনেকৈ ডট চিহ্ন দিছে বিন্দু, এইটো এটা এ বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এই বিন্দুটোৰ নাম দিছে এ, এইটোৰ নাম দিছে বি, এই বিন্দুটোৰ নাম দিছে সি। এনেকৈ তোমালোকে বিন্দু ডেফিনেশ্যনটো লিখিব পাৰিবা। ইয়াত আৰু দিছে কম্পাছ আৰু পেন্সিলৰ জোঙা আগটোৱে তোমাৰ বহীত সৃষ্টি কৰা দাগ। তুমি কম্পাছেৰে কিবা এটা আঁকিলে প্ৰথমে চোৱা, জোঙা অংশ যিটো সমতল পৃষ্ঠত বহে আকৃতি গঠন কৰে, সেই আকৃতি হৈছে ইয়াৰ বিন্দু। ইয়াত গজাল এটা লৈছে, তাই চোৱা মুখখন, গজালৰ জোঙা আগটোৱে কোনো বস্তুত সৃষ্টি কৰা দাগবোৰে হৈছে বিন্দু। আমি এনেকৈ ডেফিনেশ্যনটো লিখিব পাৰিম। ইয়াৰ পিছত আহিব ৰেখাখণ্ড। ৰেখাখণ্ড আমি ডেফিনেশ্যনটো কেনেকৈ দিব পাৰিম চোৱা, যে এ আৰু বি বিন্দু সংযোগী আটাইতকৈ চমু পথটো হৈছে ৰেখাখণ্ড। ইয়াক এ বিৰে বা বি এৰে সূচিত কৰা হয়। এ আৰু বি ৰেখাখণ্ডটোৰ প্ৰান্ত বিন্দু মই দেখুৱাই আছো। বিন্দুৰ দৰে ৰেখাখণ্ডৰ কোনো প্ৰস্থ বা উচ্চতা নাথাকে। ৰেখাখণ্ডই দুটা বিন্দুৰ মাজৰ দূৰত্ব সূচায়। এই দূৰত্ব হৈছে ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য। ৰেখাখণ্ড বনাও। ইয়াত চোৱা, মই এ এটা বিন্দু ললো আৰু বি এটা বিন্দু, আগত পাইছো বিন্দু কাক কয়। এই বিন্দু দুটা যদি সংযোগ কৰি দিও, আটাইতকৈ ন্যূনতম দূৰত্ব এইটোই হ'ব, সিধাকৈ আঁকিলে ন্যূনতম দূৰত্ব হয়। সেই বিন্দুটোক দুটা বিন্দু সংযোগ কৰাৰ যিখিনি দৈৰ্ঘ্য থাকিব, তাকে আমি কি বুলি ক'ম, ইয়াৰ ৰেখাখণ্ড বুলি ক'ম, লাইন সেগমেন্ট। এতিয়া চোৱা, ৰেখাখণ্ড এ আৰু বি যি দুটা বিন্দু পালো, এই দুটা হ'ল ইয়াৰ প্ৰান্ত বিন্দু বুলি কয়। এ আৰু বি দুটা প্ৰান্ত বিন্দু, আৰু এ আৰু বিৰ সীমিত হয়, অসীম নহয় কিন্তু ৰেখাখণ্ডৰ। পিছত আহিব ৰেখা। এই আমি যিটো ৰেখাখণ্ড বনালো, এ আৰু বি দুটা ৰেখা, এই ৰেখা দুটাক যদি আমি অলপ বহাই দিওঁ, এফালে অলপ বহাই দিলোঁ, এফালে অলপ বেছিকৈ দি দিলোঁ, তেতিয়া তাক আমি কি বুলি ক'ম, ৰেখা বুলি ক'ম। আৰু ৰেখা অসীম দূৰত্ব থাকে ইয়াৰ দৈৰ্ঘ্য। ইয়াত চোৱা, ৰেখা কি দিছে, এ আৰু বি ইয়াত চিত্ৰ দিয়া আছে, এ বি। এ আৰু বি দুটা বিন্দুৰ মাজেদি পাৰ হোৱা ৰেখাক এ বি বা বি এৰে সূচিত কৰা হয়। ৰেখাবোৰক ইংৰাজী বৰ্ণমালা সৰু আখৰ এল বা এম আদিৰো চিহ্নিত কৰা হয়। ইয়াত চোৱা, দুটা আছে এ আৰু বি, বহাই দিছে, এইফালে বিটো অসীম দূৰত্বত যায়, এইফালে এটো অসীম দূৰত্বত, গতিকে তাক আমি কি বুলি ক'ম, ৰেখা বুলি ক'ম। আমি যেতিয়া ৰেখাখণ্ড লিখো, তেতিয়া আমি এ বিৰ ওপৰত এইটো চিম্বল দিওঁ, মানে ইয়াৰ সীমিত সংখ্যক থাকে। আৰু যেতিয়া ৰেখা বনাওঁ, তেতিয়া দুটা হিচাপে আমি কাৰ চিহ্ন দি দিওঁ। এ বি ৰেখাক বুজাব, ইয়াত এ বি ৰেখাখণ্ড বুজায়। পিছত চোৱা, ৰশ্মি। ৰশ্মিৰ কি হয়, যিকোনো এটা ছাইডত কাৰ চিহ্ন থাকে, মানে এটা ছাইডত বহাই থাকে। ইয়াত যদি আমি এনেকুৱা হ'ব পাৰে, এ এটা বিন্দু সীমিত সংখ্যক, বিটো আমি কি থাকিব, বি বিন্দুৰ পৰা আমি অলপ বহাই দিম, মানে বিৰ ফালে অসীম দূৰত্বত এটা ছাইড সীমিত, আনটো ছাইড অসীম। বা এনেকৈ আমি লিখিব পাৰোঁ, বিটো অসীম থাকিব আৰু এটো বহাই দিলে এনেকৈ থাকিব, এ বিন্দুটো আমি বহাই দিলোঁ, তেনেকৈ হৈ থাকিব। গতিকে আমি ৰশ্মি যেতিয়া লিখোঁ, তেতিয়া আমি এনেকৈ এ বিৰ এটা ছাইডৰ কাৰ চিহ্ন দিওঁ, বা বি এ এনেকৈ দিব পাৰা, বা কাৰ চিহ্ন উল্টাকৈ দিব নালাগে, এনেকৈ বি এ কাৰ চিহ্ন দি লিখিব পাৰিবা। এইখিনি হ'ল ৰশ্মি আহিল। এতিয়া চোৱা,
এ বি ৰশ্মিক এ বি বা বি এ ৰশ্মিক বি এ এই চিম্বলটোৰে সূচাইছে ইয়াৰ এ বিন্দুটো হ'ল আদি বিন্দু প্ৰথমটোৰ এ বিন্দু আদি বিন্দু ঠিক তেনেদৰে বি এৰ ক্ষেত্ৰত বি টো হৈছে আদি বিন্দু আৰু এইখিনি সীমিত অসীম দূৰত্বত থাকিব পিছত কৰি চাওয়া কিছুমান দিছে যে কাগজ এখিলা এটা বিন্দু চিহ্নিত কৰা এটা বিন্দু লিখিব দিছে এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা তুমি এটা বিন্দু যদি বিন্দু লোৱা তাৰ মাজেৰে মনত ৰাখিবা অসীম সংখ্যক ৰেখা টানিব পাৰো আমি ৰেখা সংখ্যা অসীম সংখ্যক আমি ৰেখা টানিব পাৰো বুলি লিখিব লাগিব এবাৰ কাগজখিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত লোৱা এই দুটা বিন্দুৰ মাজেদি কেইটা ৰেখা অংকন কৰিব পাৰিবা যদি দুটা বিন্দু থাকে এটা বিন্দু থাকিলে অসীম সংখ্যক দুটা বিন্দু থাকিলে তাৰ মাজেৰে আমি ৰেখা আঁকিব পাৰিম এটা তেনেকৈ তোমালোকে এনসাৰটো বনাই লিখিবা তলত চিত্ৰত ৰেখাখণ্ডবোৰ চিনাক্ত কৰা ৰেখাখণ্ডল দুটা প্ৰান্তবিন্দু সসীম থাকে ইয়াৰ পৰা এটা পি কিউ এটা ৰেখাখণ্ড কিউ আৰ এটা ৰেখাখণ্ড আৰ এছ এটা ৰেখাখণ্ড আৰু টি ইউ এটা ৰেখাখণ্ড আমি ৰেখাখণ্ড যদি আকো আমি এটোৰ 2 নম্বৰৰ এনসাৰটো পাম এটা হল পি কিউ ৰেখাখণ্ড ইয়াৰ পিছত কিউ আৰ এটা ৰেখাখণ্ড আৰ এছ এটা ৰেখাখণ্ড এছ টি এটা ৰেখাখণ্ড টি ইউ এটা ৰেখাখণ্ড তেনেকৈ ৰেখাখণ্ড পাবা ওপৰৰ চিত্ৰত 6টা বিন্দু চিহ্নিত কৰা আছে ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে দেখা এডাল ৰেখাখণ্ডত আছে পি আৰু ইউ এই দুটা প্ৰান্ত বিন্দু কিটা এডাল ৰেখাখণ্ডত আৰু দুডাল কোনটোত আছে কিউ বিন্দুটো এই পি কিউ ৰেখাখণ্ডটো আছে আকৌ কিউ আৰ ৰেখাখণ্ডটো আছে তেনেদৰে আৰ বিন্দুটো কিউ আৰ আৰু আৰ এছত আছে এছ বিন্দুটো কিউ এছ আৰু এছ টিত আছে টি বিন্দুটো এছ টি আৰু ইউ টিত আছে গতিকে তোমালোকে এনেকৈ লিখিব পাৰিবা পিছত আহিব কোন কাক কয় যে এটা কোন দুডাল ৰশ্মিৰে গঠন হয় দুটা ৰশ্মিৰে যাৰ এটা সাধাৰণ আদি বিন্দু থাকে আৰু এই সাধাৰণ বিন্দুটোক শীৰ্ষ বিন্দু বুলি কোৱা হয় আৰু ৰশ্মি দুটাক কোণৰ বাহু বুলি কোৱা হয় আমি যেতিয়া কোণ বুলি লিখিম এটা কোণৰ এটা বিন্দু ধৰা কিউ আৰু এটা দিছে বি আৰু এটা ধৰা এ এটা এ বি এটা এ ইয়াতে দিছে চিত্ৰ কিউ এ টো হল তাৰ বাহু আৰু কিউ বি টো হল বাহু এই কোন দুটা ৰশ্মি ও বি এটা ৰশ্মি আৰু ও এ এটা ৰশ্মি দিয়া আছে আৰু ৰশ্মি দুটাৰ কোণৰ বাহু দুটা কলো একেই ও বি আৰু ও এ বাহু হিচাপে আমি ধৰিব পাৰিম আৰু কিউ টো হল সাধাৰণ কোণ বুলি কোৱা হয় এই কিউ টো কোণ বুলি কোৱা হয় সাধাৰণতে কোনটো শীৰ্ষ বিন্দুৰ দ্বাৰা কোনটোক চিহ্নিত কৰা হয় অৰ্থাৎ কোনটো ও বিন্দুৰে ও কোণ বুলি কোৱা হয় এই ও যেটো কোণ আছে এটো হল সাধাৰণ বিন্দু বা শীৰ্ষ বিন্দু আমি ক'ব পাৰিম ইয়াত তেতিয়া আমি কোণ লিখিম তেতিয়া এংগেল এনেকৈ লিখিম এটো কোণ আকাৰে যেতিয়া লিখিম এংগেল বি কিউ এ বা এংগেল এ কিউ বি এই কিউটো মাজত লিখিবা তেতিয়া কোণ সৃষ্টি হয় গতিকে এই ভিডিঅ'টো ইমানতে সামৰিলোঁ নেক্সট ভিডিঅ'ত মই বাকীখিনি ডিছকাছ কৰিম গতিকে ভিডিঅ'টো শেষ হ'লে ধন্যবাদ থাকিল